আপোনালোকৰ মাজত আৰু এটা গুৰুত্বপূৰ্ণ ভিডিঅ' আনিলোঁ। ভিডিঅ'টো অনাৰ আগতে আপোনালোকৰ মাজত কি আছিল, এখন ই বুক আনিলোঁ। ই বুকখন আপোনালোকৰ সহায় হ'ব, সেইকাৰণে আপোনালোকৰ মাজত আনিলোঁ। ইয়াত কি আছিল, ই বুকখন অনলি কি আছিল ছাবজেক্টটো ইংৰাজী হয়, অনলি কি আছিল ছাবজেক্টটো ইংৰাজী হয় ফৰ কি আছিল আছাম গভৰ্ণমেণ্টৰ অল কম্পিটিটিভ এক্সামৰ কাৰণে সেইটো সুবিধা হ'ব। আপোনালোকৰ মাজত আনিছোঁ সেইটো। ইয়াত কি আছিল টোটাল যিটো মানে প্ৰশ্ন কাকত একেলগে 14খন প্ৰশ্ন কাকত একেলগে ইয়াত ছল্ভ কৰি দিয়া আছে। ইয়াত কি আছিল এডিআৰই পেপাৰ 1 পেপাৰ 2 আছে। এডিআৰই যিমান কেইখন মানে এক্সাম হৈ গ'ল তাৰ কি আছিল পেপাৰখন ছল্ভ কৰি দিয়া আছে। ডিএইচএছ একাউণ্ট এছিষ্টেণ্ট জুনিয়ৰ এছিষ্টেণ্টৰ যিখন পেপাৰ আছে সেইখন ছল্ভ কৰি দি আছে। এপিডিচিএলৰ পেপাৰখন ইয়াত ছল্ভ কৰি দি আছে। আছাম পুলিচৰ ইউবিৰ কাৰণে ছল্ভ কৰি দি আছে। ডিএছ 2023 কাৰণে যিখিনি আছে গোটেইখিনি ইয়াত ছল্ভ কৰি দি আছে। টোটাল কুৱেশ্যন পেপাৰ 14খন কি আছিল প্ৰশ্ন কাকত একেলগে ছল্ভ কৰি দি আছে। যদি আপোনালোকৰ সেই প্ৰশ্ন কাকতটো যদি লাগে হোৱাটছএপ নাম্বাৰটো তাত মেনশ্যন কৰি দিয়া আছে। এটা গুৰুত্বপূৰ্ণ ভিডিঅ' আনিলোঁ। ভিডিঅ'টো আপোনালোকে স্কিপ নকৰি সম্পূৰ্ণলৈকে চাই থাকিব। ইয়াত কি আছে, এই যিটো এডিআৰই কি আছিল গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ যিটো চাকৰি হয়, ইয়াত কি আছিল এক্সপেক্টেড নটিফিকেশ্যনটো ইয়াত কি আছিল মুকলি কৰি দিছে। ইয়াত চাব পাৰে এক্সপেক্টেড যিটো নটিফিকেশ্যন হয়, ইয়াত মই আনিছোঁ আপোনালোকৰ মাজত। ইয়াত চাব পাৰে গোটেই প্ৰচেছটো, সকলো তথ্যটো ইয়াত কৈ দিম। এটা ভিডিঅ'তে সম্পূৰ্ণ তথ্য পাই যাব। ইয়াত কেনেদৰে আবেদন কৰিব লাগিব আৰু যিটো বয়সৰ সময়সীমা গোটেইখিনি প্ৰচেছটো ইয়াত কৈ দিম। শিক্ষাগত যিটো অৰ্হতাৰ লগতে সেইটো কৈ দিম। ইয়াত চাব পাৰে অভাৰভিউ যিটো আছে এডিআৰই the some direct recruitment examination ADRE কি আছিল ADRE 3.0 is conducted by the state level recruitment commission SLRC Assam ফৰ গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ পোষ্টৰ ইয়াত এক্সপেক্টেড ইয়াত এক্সাম টাইমলাইন ইয়াত মেনশ্যন কৰি দিয়া আছে। অফিচিয়েল যি নটিফিকেশ্যনটো এক্সপেক্টেড ইয়াত কৈ দিয়া আছে জুন মাহত সেইটো কি আছিল অফিচিয়েল নটিফিকেশ্যন মুকলি হোৱাৰ চান্স আছে। তাৰপিছত এপ্লিকেশ্যন যিটো এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব জুলাইৰ পৰা আগষ্ট মাহৰ ভিতৰতে কি আছিল এপ্লিকেশ্যন মানে আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব জুলাই আগষ্ট ইয়াৰ এই 2 মাহৰ ভিতৰতে। তাৰপিছত ইয়াত চাব পাৰে এডমিট কাৰ্ডটো ৰিলিজ যেতিয়া অক্টোবৰ মাহত কি আছিল এডমিট কাৰ্ডটো মুকলি কৰি দিব। তাৰপিছত এক্সপেক্টেড এক্সাম যিটো ডেট আছে নৱেম্বৰ টু ডিচেম্বৰ, নৱেম্বৰৰ পৰা ডিচেম্বৰ এই 2 মাহৰ ভিতৰতে কি আছিল এক্সামটো হ'ব। তাৰপিছত ইয়াত আছে এক্সাক্ট ডেটছ উইল বি এনাউন্স অফিচিয়েলি নটিফিকেশ্যন এতিয়াও মুকলি হোৱা নাই। অফিচিয়েল নটিফিকেশ্যন মুকলি হোৱাৰ লগে লগে আপোনালোকৰ মাজত নটিফিকেশ্যনটো আনিম। আৰু আপোনালোকৰ যদি ফাৰ্ষ্ট টাইমৰ কাৰণে ভিডিঅ'টো চাই আছে চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব। কিয়নো সকলো ধৰণৰ ইনফৰমেশ্যন ভিডিঅ' ডেইলি এটা দুটা দিয়ে থাকোঁ আপোনালোকৰ সুবিধাৰ কাৰণে। জব ইনফৰমেশ্যন ভিডিঅ' যদি কি আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টোত লাইক যদি কৰে লাইক এটা কৰি দিব। তাৰপিছত ইয়াত কি আছিল পোষ্ট ইনক্লুড কি পোষ্ট থাকিব গ্ৰেড 3 যিটো পোষ্টবিলাক ইয়াত কি আছে জুনিয়ৰ এছিষ্টেণ্ট আছে, এছিষ্টেণ্ট ছেকশ্যন অফিচাৰ, ষ্টেন'গ্ৰাফাৰ। তাৰপিছত গ্ৰেড 4 যি আছে গ্ৰেড 4 যিটো লেভেলৰ হয় পোষ্টবিলাক ইয়াত কি আছিল পিয়নৰ পোষ্ট আছে, চকীদাৰৰ পোষ্ট আছে, ড্ৰাইভাৰৰ পোষ্ট আছে, MTS পোষ্ট আছে, মাল্টিটাস্কিং ষ্টাফৰ পোষ্ট আছে। তাৰপিছত এক্সাম যিটো ছাবজেক্টবিলাক ইয়াত মেনশ্যন কৰি আছে এক্সাম যিটো ছাবজেক্ট হয় ইয়াত মেনশ্যন কৰি দি আছে। জিকে থাকিব, জেনেৰেল নলেজ থাকিব, ছ'চিয়েল ষ্টাডিজ থাকিব, মেথামেটিক্স থাকিব, ৰিজনিং থাকিব আৰু ইংৰাজী থাকিব। ইয়াত গোটেইখিনি মেনশ্যন কৰি দি আছে। আৰু প্ৰিপাৰেশ্যন যিটো টিপছ হয় ইয়াত লগতে মেনশ্যন কৰি দি আছে। ষ্টাৰ্ট প্ৰিপাৰেশ্যন যিটো ইয়াৰলি উইথাউট ৱেইটিং ফৰ অফিচিয়েল নটিফিকেশ্যন মুকলি হোৱাৰ আগৰ পৰাই কি আছিল সেইটো ষ্টাডি কৰিব লাগিব। নহ'লে কি আছে এডিআৰই 3.0 সেইটো ক্ৰাক কৰিবলৈ কি আছে অলপ টান হ'ব। কিয়নো কি আছিল বহুতো লাখ মানুহ কি আছিল ইয়াত আবেদন কৰে সেইকাৰণে। তাৰপিছত ফ'ল' ডেইলি ষ্টাডি ৰুটিন মিনিমাম যিটো 4-6 আৱাৰ্ছ মানে ডেইলি 4 পৰা 6 ঘণ্টা সেইটো ষ্টাডি কৰিব লাগিব। ডেইলি ৰুটিন সেইটো ফ'ল' কৰিব লাগিব। ফ'কাছ হিষ্টৰিকেল এণ্ড জেনেৰেল নলেজ এণ্ড আছাম কাৰেণ্ট এফেয়াৰ সেইটো ফ'কাছ কৰিবলৈ কৈছে। তাৰপিছত প্ৰেক্টিছ মেথামেটিক্স এণ্ড ৰিজনিং ৰেগুলাৰলি প্ৰেক্টিছ কৰিব লাগিব মেথামেটিক্স এণ্ড ৰিজনিং। তাৰপিছত ছল্ভ প্ৰিভিয়াছ ইয়েৰ পেপাৰ্ছবিলাক আছে ছল্ভ কৰিবলৈ কৈছে। তাৰপিছত টেক মক টেষ্ট উইকলি প্ৰতি সপ্তাহত কি আছে মক টেষ্ট দিবলৈ কৈছে। তাৰপিছত ৰিভাইজ ইম্পৰ্টেণ্ট যিটো টপিক্স ডেইলি সেইবিলাক ইম্পৰ্টেণ্ট টপিক্সবিলাক ৰিভাইজ কৰিবলৈ কৈছে। মেইনটেইন শ্বৰ্ট নোটছ ফৰ কুইক ৰিভিজন মেইনটেইন কৰিবলৈ কৈছে। তাৰপিছত ইয়াত চাব পাৰে তাৰপিছত ইয়াত কি আছে কেলকুলেশ্যন ইয়াত এডিআৰই 3.0 এক্সাম 2026 ইজ এক্সপেক্টেড ইজ দ্য ছেকেণ্ড হাফ 2026 প্ৰপাৰ প্লেনিং এণ্ড প্ৰিপাৰেশ্যন কেন হেল্প কেণ্ডিডেট ছাকচেছ ইন দ্য কম্পিটিটিভ এক্সাম। তাৰপিছত ইয়াত চাব পাৰে পেপাৰ 1ৰ ক্ষেত্ৰত কি আছিল HSLC যিটো ক্লাছ 10 ষ্টেণ্ডাৰ্ড হয়। ইয়াত এক্সাম যিটো নেম হয় এডিআৰই HSLC ক্লাছ 10 ষ্টেণ্ডাৰ্ড এক্সামিনেশ্যন। ইয়াত ডিৰেকশ্যন যিটো টাইম থাকে যিটো এক্সামৰ কি আছে 2 ঘণ্টা 30 মিনিট যিটো টাইম থাকে। আৰু কুৱেশ্যন যিটো টাইপ হয় MCQ টাইপছ হয়। আৰু টোটাল যিটো কুৱেশ্যন হয় 135 কুৱেশ্যন থাকিব আৰু মাৰ্কো থাকিব 135। নেগেটিভ মাৰ্কে কি আছে 0.25 মাৰ্ক থাকিব মানে 4টা কুৱেশ্যন যদি ৰং হয় তেনেহ'লে 1 মাৰ্ক মাইনাছ কৰি দিব। ছাবজেক্টবিলাক ইয়াত মেনশ্যন কৰি দিয়া আছে।
ছাবজেক্টবিলাক কি আছিল ইংৰাজী, ছ'চিয়েল ষ্টাডিজ, মেথামেটিক্স, জেনেৰেল নলেজ, মেণ্টেল এবিলিটি এণ্ড লজিকেল ৰিজনিং। তাৰপিছত পেপাৰ 2 যিটো হয় ক্লাছ 8 ষ্টেণ্ডাৰ্ড হয়, যিটো পেপাৰ 2 যিটো হয় ক্লাছ 8 ষ্টেণ্ডাৰ্ড কি আছিল সেইটো এক্সাম হয়। এক্সাম যিটো নেম হয় এলডিআৰি ক্লাছ 8 এক্সামিনেশ্যন যিটো হয়, ডিৰেকশ্যন যিটো হয় মানে টাইম যিটো হয় এক্সাম যিটো কি আছে 2 ঘণ্টা 30 মিনিট হ'ব ইয়াতো। আৰু কুৱেশ্যন টাইপটো কি আছে MCQ থাকিব, মাল্টি চইচ কুৱেশ্যন থাকিব। তাৰপিছত টোটাল কুৱেশ্যনটো আছে 135 কুৱেশ্যন থাকিব, টোটাল মাৰ্ক থাকিব 135 মাৰ্ক থাকিব। নেগেটিভ মাৰ্কিং কি আছে 0.25 থাকিব ইনকাৰেক্ট এনচাৰ। তাৰপিছত ছাবজেক্ট কি আছে 0.25 মানে 4টা কুৱেশ্যন যদি কি আছে ৰং হয় তেনেহ'লে 1 মাৰ্ক মাইনাছ হ'ব। আৰু ছাবজেক্টবিলাক ইয়াত মেনশ্যন কৰি দিয়ে ক্লাছ 8 ষ্টেণ্ডাৰ্ড লেভেলৰ যিটো হয় ছাবজেক্টবিলাক ইয়াত মেনশ্যন কৰি দিয়া আছে ইংৰাজী, ছ'চিয়েল ষ্টাডিজ, মেথামেটিক্স, জেনেৰেল নলেজ আৰু মেণ্টেল এবিলিটি এণ্ড ৰিজনিং। যদি আপোনালোকে আছিলে ভিডিঅ'টো চাই কি আছে ভাল পায় তেনেহ'লে কি আছিল আপডেটটো পাই যদি কি আছে ভাল পায় ভিডিঅ'টো লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু আপোনালোকৰ যদি ইয়াৰ বিষয়ে আৰু জানিবলৈ ইচ্ছা আছে কি আছিল যিটো পেপাৰ 1, পেপাৰ 2 আৰু পেপাৰ 3, 4 আৰু 5 আছে সেইবিলাকৰ বিষয়ে যদি আৰু জানিবলৈ ইচ্ছা আছে কমেণ্টত জনাব, মই আপোনালোকৰ কাৰণে আৰু ফুল ডিটেইলছত ভিডিঅ' এটা আনিম। আৰু যদি এক্সপেক্টেড নটিফিকেশ্যনটো আপোনালোকক কৈ দিলোঁ, এক্সপেক্টেড নটিফিকেশ্যন কি আছে জুন মাহত কি আছে নটিফিকেশ্যন ওলোৱাৰ সেইটো চান্স আছে। আৰু তাৰপিছত যিটো মানে এক্সাম কি আছিল নৱেম্বৰ ডিচেম্বৰত হোৱাৰ কি আছে চান্স আছে। হ'ব আপোনালোকৰ কাৰণে নেক্সট আৰু এটা ভিডিঅ' আনিম। তাৰ আগতে আপোনালোকক ভিডিঅ'টোৰ প্ৰথমতেও কৈ দিলোঁ, যদি আপোনালোকে কি আছিল সেইটো বাই কৰিব বিচাৰিছে মানে কিনিব বিচাৰিছে, সেইটো অনলি ইংৰাজীৰ হয়, ইংৰাজী ছাবজেক্ট হয়। প্ৰিভিয়াছৰ কুৱেশ্যন আছে ছল্ভ কৰি দিয়া আছে, যদি লাগে তেনেহ'লে কি আছিল আপোনালোকৰ ডিটেইলছটো কৰি দিলোঁ। হ'ব নেক্সট আৰু এটা ভিডিঅ' আনিম।